কালি হিংসাত্মক পৰিৱেশৰ পাছত আৰু আজি প্ৰথমটো ৰাতিপুৱাৰ পৰিৱেশ আমি কিছু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। কেমেৰাচন অজয় দেখুৱাব। এই মুহূৰ্তত এইখন কাৰাগাৰ বাক্সা জিলাৰ কাৰাগাৰ আৰু এই কাৰাগাৰখনত শ্যাম কানুহঁতক ৰখা হৈছে। তাৰ পাছতে কালি যি ধৰণৰ পৰিৱেশ উদ্ভৱ হৈছিল তাৰ পিছত এতিয়া পৰিৱেশ কিছু শান্ত হৈছে। নিশাৰ ভাগত শীৰ্ষ আৰক্ষী বিষয়াসকলে আহি ইয়াত উপস্থিত হৈছিল। লগতে ইয়াত আৰক্ষী অৰ্ধসামৰিক বাহিনী এনেদৰে মোতায়েন কৰা হৈছে যাতে আগন্তুক সময়ত বা অনাগত সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয়। কিন্তু তাৰ কিছু দৃশ্য দেখুৱাম। কালি যি ধৰণৰ ঘটনা সংঘটিত হৈ গৈছিল, কালি আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত যি ধৰণৰ খণ্ডযুদ্ধ হৈছিলে তাৰ পাছৰ এই পৰিৱেশ এতিয়াও একাংশ লোক যিসকল লোক আহিছিলে সেই লোকসকলৰ চেণ্ডেল এতিয়াও এনেদৰে ৰাজপথত পৰি ৰৈছে। আৰু এই স্থানতে এখন বাহন জ্বলোৱা হৈছিল, এটা সংবাদ প্ৰতিষ্ঠানৰ এখন বাহন জ্বলোৱা হৈছিল আৰু যিখন ঘৰৰ সন্মুখত এই বাহনখন জ্বলোৱা হৈছিল সেই বাহনখন জ্বলোৱা স্থান ইতিমধ্যে পৰিষ্কাৰ কৰি আছে ঘৰখনৰ গৰাকীয়ে। আমি দেখুৱাইছোঁ এই স্থানতে কালি এখন বাহন জ্বলাই দিয়া হৈছিল। হয়তো প্ৰতিবাদ কৰিবলৈ অহা লোকে বাহনখন জ্বলাই দিছিল, যিটো কথা আচলতে কোনেও এই কথাটো সমৰ্থন কৰা নাই। কাৰণ জুবিন গাৰ্গৰ নামত আহি যি ধৰণৰ এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল, হয় সকলোৱে জুবিন গাৰ্গৰ ন্যায় পোৱাটো বিচাৰিছে, জুবিন গাৰ্গৰ লৈ যি ধৰণৰ মানুহৰ আৱেগ আছে, ক্ষোভ আছে, কিন্তু এনেদৰে আইন হাতত তুলি লোৱা কাৰ্যক কোনেও সমৰ্থন কৰা নাই। গতিকে এই বিষয়টোক ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰাও ক'ৰবাত যে ভুল হৈছিল সেই কথাটো স্পষ্ট হৈছে। তাৰ মাজতে প্ৰতিবাদকাৰীসকলে এনেধৰণৰ সম্পত্তি বিনষ্ট কৰাৰ ঘটনাও এটা পোহৰলৈ আহিছে। দাদা, আপোনাৰ ঘৰ এইখন? হয়। আপোনাৰ ঘৰৰ সন্মুখতে এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে। কালি আপুনি দেখিছে গোটেই ঘটনাবিলাক কিছু দেখা পাইছোঁ, কিন্তু তাৰপিছত আমি দেখা নাই। কাৰণ যেতিয়া খুব হাল্লা হৈ গ'ল আমি দৰ্জা বন্ধ কৰি ভিতৰত সোমাই আছোঁ। কাৰণ চব মানুহ সোমাই যায় ভিতৰৰ পৰা এটা কৰিলে তেতিয়া আমাৰ অসুবিধা আহিব, সেইকাৰণে আমি দৰ্জা বন্ধ কৰি ভিতৰত সোমাই আছোঁ। কালি কিমানমান সময়ত গোটেই ঘটনাটো আপুনি যদি আপোনালোকৰ ঘৰৰ সন্মুখ ভাগত এনেধৰণৰ ঘটনা এটা ঘটিছিলে, গতিকে কিমানমান সময়ত গোটেই? মোটামুটি 2:30-3 ভিতৰত আৰম্ভ হৈছে। তাৰে আগত একদম সুস্থ পৰিৱেশ আছিল। যিসকল লোক আহিছিলে সেই লোকসকল এই বাক্সাৰ লোকেই হয়নে নে বাহিৰৰ পৰা অহা লোক আছিলে? এতিয়া আমি কেনেকৈ ক'ম, কিন্তু আমাৰ গাঁৱৰ ল'ৰা নহয়, চব বাহিৰৰ পৰা অহা। যিয়ে জ্বলাই দিছিলে গাড়ী চাড়ী জ্বলাই নাজানো, সেইবিলাক নাজানো। গাড়ী এতিয়া কোনে জ্বলাইছে কি কৰিছে আমি যিহেতু ভিতৰত আছোঁ, আমি দেখা নাই। যেতিয়া গাড়ী জ্বলছি তেতিয়াহে গম পাইছোঁ। ইয়াতে যি মাৰপিট হ'ল, আৰক্ষীয়ে বা প্ৰতিবাদকাৰীসকলক মাৰিলে, প্ৰতিবাদকাৰীসকলে শিলাবৰ্ষণ কৰিলে, প্ৰথমতে কোনে আচলতে গোটেই কাৰ্যটো কোনে আৰম্ভ কৰিছে? আপোনালোকে কিবা দেখিছিল নে? দেখা নাই। মানে আৰক্ষীয়ে মাৰা বুলিও এটা অভিযোগ আছে যে আৰক্ষীয়ে প্ৰথমতে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰি আছিল, আৰক্ষীয়ে আহি ছত্ৰভংগ দিয়াবলৈ প্ৰথমে লাঠি চাৰ্জ কৰিছিলে। এতিয়া এই বিষয়ে আমি বিশেষ ক'ব নোৱাৰোঁ, কাৰণ কিয় নোৱাৰোঁ, আমি আছোঁ ভিতৰত। হয়। আৰু আমি চাৰিওফালে মানুহ চাৰিওফালে মানুহ। কিমানমান কালি মানুহ হৈছিলে? মোটামুটি 3-4 হাজাৰৰ ওপৰত আছে মানুহ এই স্থানত। তাৰ পৰা একেবাৰে গ'লে তালৈকে চব ৰাস্তাত মানুহ। কি কৰা হৈছিলে আৰক্ষীৰ ফালৰ পৰা? কি কৰা হৈছে? টিয়াৰ গেছ মানে কোনবা গেছ দিছে আৰু কি দিছে? হয়, ব্লেংক ফায়াৰিং কৰিছে। আৰু পাব্লিকেও কিবা শিলাবৰ্ষণ কৰিছে, পাব্লিকেও কৰিছে, নকৰা বুলি মই ক'ব নোৱাৰোঁ। হয় হয়, কিন্তু হয়, গতিকে আমি সেইটো আমি ক'ব নোৱাৰোঁ। কাৰণ কিয় নোৱাৰোঁ, ইফালৰ পৰা মাছে সিফালৰ কাই মাছে কি কৰিছে আমি এইবিলাক নাজানো। আমি মানে চাই থাকা নাই। এতিয়া মানে আপুনি চাফা কৰিছে? ৰাজ্যৰ গ্লাছ মাখা পৰি আছে, আমি অহা যোৱা কৰিলে আমাৰ ভৰিতে বিন্ধিব। যদি চাফা নকৰোঁ আমি কেনেকৈ অহা যোৱা কৰিম? হয়, ধন্যবাদ জনাইছোঁ। এইখন ঘৰ আৰু এই কাৰাগাৰখনৰ সন্মুখ ভাগতে এই বাসগৃহটো, আৰু বাসগৃহৰ গৰাকীয়ে ইতিমধ্যে যি স্থানত গাড়ী জ্বলাই দিয়া হৈছিলে সেই গাড়ী জ্বলাই দিয়া স্থান তেওঁলোকে পৰিষ্কাৰ কৰিছে। এই ঘৰৰ যিখন তেওঁলোকৰ সন্মুখ ভাগৰ গেট, এই গেটখনতো আচলতে শিল, যিহেতুকে শিলাবৰ্ষণ হৈছিলে, শিলাবৰ্ষণত গেটখনত বিনষ্ট হৈছে। বহুকেইখন বাহন, আৰক্ষীৰ বাহন, বহুকেইগৰাকী শীৰ্ষ আৰক্ষীৰ বাহনো আচলতে কালিৰ সেই ঘটনাত বিনষ্ট হৈছে। কিন্তু এই মুহূৰ্তত ক'ব পাৰি, প্ৰথমটো যিহেতুকে আজি ৰাতিপুৱা, আৰু এই মুহূৰ্তত ক'ব পাৰি যে পৰিৱেশ কিছু শান্ত হৈছে, যিহেতুকে আৰক্ষী অৰ্ধসামৰিক বাহিনী ইয়াত মোতায়েন কৰা হৈছে, যাৰ ফলত
ইয়াত বৰ্তমান পৰিৱেশ একেবাৰে শান্ত আৰু যি স্থানীয় দোকান আছিলে বা স্থানীয় বজাৰ আছিলে আজি মুছলপুৰত সেই মুছলপুৰৰ বজাৰ বৰ্তমান বন্ধ হৈছে বা ইয়াৰ স্থানীয় যিসমূহ দোকান পোহাৰ আছে সেই দোকান পোহাৰসমূহ এই মুহূৰ্তত বন্ধ ৰখা হৈছে হয়তো দিনৰ ভাগত কি ব্যৱস্থা হয় সেয়া জানিব পৰা যাব কিন্তু এই মুহূৰ্তত ক'ব পাৰি যে ৰাতিপুৱাৰ ভাগতে বৰ্তমান পৰিৱেশ স্বাভাৱিক আৰু ইয়াত কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতি বৰ্তমান সৃষ্টি হোৱা নাই আৰু আৰক্ষী অৰ্ধসামৰিক মোতায়েন কৰাৰ ফলত হয়তো পৰিৱেশ কিছু পৰিমাণে সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে।